অসম তথা বিশ্ববাসীৰ দগ্ধ হৃদয়ত প্ৰকাশিত মহান শিল্পী স্বৰ্গীয় জুবিন গাৰ্গৰ বিদেশী আত্মাৰ সদ্গতিৰ বাঞ্ছাত সংক্ষেপত বিশ্ববাসীলৈ এক আলোকপাত। হে বিশ্ববাসী, মানৱ শ্ৰেষ্ঠ আত্মা সমস্ত ব্যাপক দিব্য চৈতন্যময় দিব্য মহাজ্যোতিময় অংশই ক্ৰীড়াৰ কাৰণে নানা ৰূপত সৃষ্টিৰ সৃজনীমূলক কৰ্ম কৰি বিজ্ঞান আধ্যাত্মিক বিকাশক আগুৱাই নি থাকোঁতে জ্ঞানময় জ্যোতিময় আত্মাই পূৰ্বৰ সংস্কাৰ অনুসৰি পূৰ্ণতাৰ বাবেই হওক বা অস্বাভাৱিকভাৱেই হওক মৃত্যুৰূপ দুখপদত ল'ব লগাত পৰে। বিশ্বৰ শিল্পী জগতৰ মহান জ্যোতি স্বৰ্গীয় জুবিন গাৰ্গে নাৰদে বীণ সংগীতৰ সুৰেৰে শুকান গছত কুঁহিপাত মেলোৱাৰ দৰে আমাৰ স্বাস্থ্য মন মস্তিষ্ক চেতনক নিজে নৱকৰণ কৰি ৰাখিছিল। বিশ্বৰ প্ৰত্যেকজন শিল্পীয়ে জৈৱ অজৈৱ মানৱ উৰণ গজন ভ্ৰমণ অনুপৰমাণু শক্তি পদাৰ্থ চেতন মৌলসমূহকে আদি কৰি সকলোকে সঞ্জীৱিত ৰস বিলাই থাকি ৰক্ষা কৰে। সেয়ে শিল্পীসকল বিশ্বৰ তথা মানৱৰ অমূল্য সম্পদ। মহাবিশুদ্ধ বিজ্ঞান মহা ঐশ্বৰিক বিজ্ঞানেৰে কোনো প্ৰকৃত অনুৰাগীয়ে বিদেশী আত্মাক পুনৰ ধাৰণ কৰাব পাৰে। স্বৰ্গীয় জুবিন গাৰ্গৰ বিদেশী আত্মাই অনুত্তম শান্তি আনন্দ লাভ কৰক, নিগুণ পৰম ব্ৰহ্মৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। একাত্মাৰে মহেশ্বৰ গগৈ, সেৱক, বিশ্ব শান্তি সেৱা সংস্থা, কাৰ্যালয় মহামতী সেৱাশ্ৰম, শিমলুগুৰি, লখিমপুৰ।